অজিত ভাই আমার সকলের সমর্থন লৈছিল অলরেডি আমার হাফিজ রফিক ডাঙরিয়া কইছে তার পিছত তেখেতে নির্বাচনের পিছৰ পরে আমার ভোট লৈ নির্বাচিত হই আমার বিরুদ্ধে তেতিয়া বিভিন্ন মতামত করেছিল যদি আমি সাম্প্রদায়িক তেতিয়া রিজাইন কৰিছিল সাম্প্রদায়িক ভোটত বিজয়ী হই কিয় আজি এই কথাবিলাক ক'লে ইমান দিন আৰু তেখেতৰ নামত যিমানখিনি মানে কৰাপশ্যনৰ চাৰ্জ আছে সেইজন স্পষ্টভাৱে গম পাইছে যে এইবাৰ ইউডিএফৰ সমৰ্থন তেখেতে নাপায় সেইকাৰণে এইফালে অহা নাই তেখেতৰ কোনো শক্তি নাই কোনো কমিটি নাই একো নাই ওৱান মেন শ্ব' এটা আজি অজপৰ লগত যাব আমাৰ ক'বলগীয়া একো নাই কোনে ক'ত যায় আমি এইটোক আমি মাথা ঘমোৱা নাই অজিত ভাই আমাৰ সকলোৰে সমৰ্থন লৈছিল অলৰেডি আমাৰ হাফিজ ৰফিক ডাঙৰিয়া কৈছে তাৰ পিছত তেখেতে নিৰ্বাচনৰ পিছৰ পৰা আমাৰ ভোট লৈ নিৰ্বাচিত হৈ আমাৰ বিৰুদ্ধে তেতিয়া বিভিন্ন মতামত কৰিছিল যদি আমি সাম্প্ৰদায়িক তেতিয়া ৰিজাইন কৰিছিল সাম্প্ৰদায়িক ভোটত বিজয়ী হই কিয় আজি এই কথাবিলাক ক'লে ইমান দিন আৰু তেখেতৰ নামত যিমানখিনি মানে কৰাপশ্যনৰ চাৰ্জ আছে সেইজন স্পষ্টভাৱে গম পাইছে যে এইবাৰ ইউডিএফৰ সমৰ্থন তেখেতে নাপায় সেইকাৰণে এইফালে অহা নাই তেখেতৰ কোনো শক্তি নাই কোনো কমিটি নাই একো নাই ওৱান মেন শ্ব' এটা আজি অজপৰ লগত যাব আমাৰ ক'বলগীয়া একো নাই কোনে ক'ত যায় আমি এইটোক আমি মাথা ঘমোৱা নাই অজিত ভাই আমাৰ সকলোৰে সমৰ্থন লৈছিল অলৰেডি আমাৰ হাফিজ ৰফিক ডাঙৰিয়া কৈছে তাৰ পিছত তেখেতে নিৰ্বাচনৰ পিছৰ পৰা আমাৰ ভোট লৈ নিৰ্বাচিত হৈ আমাৰ বিৰুদ্ধে তেতিয়া বিভিন্ন মতামত কৰিছিল যদি আমি সাম্প্ৰদায়িক তেতিয়া ৰিজাইন কৰিছিল সাম্প্ৰদায়িক ভোটত বিজয়ী হই কিয় আজি এই কথাবিলাক ক'লে ইমান দিন আৰু তেখেতৰ নামত যিমানখিনি মানে কৰাপশ্যনৰ চাৰ্জ আছে সেইজন স্পষ্টভাৱে গম পাইছে যে এইবাৰ ইউডিএফৰ সমৰ্থন তেখেতে নাপায় সেইকাৰণে এইফালে অহা নাই তেখেতৰ কোনো শক্তি নাই কোনো কমিটি নাই একো নাই ওৱান মেন শ্ব' এটা আজি অজপৰ লগত যাব আমাৰ ক'বলগীয়া একো নাই কোনে ক'ত যায় আমি এইটোক আমি মাথা ঘমোৱা নাই